ফ্ৰেণ্ডসকল আজি DWৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ পাইছে আৰু এই নোটিছটো ভেৰিফিকেশ্যন ৰিলেটেড আছে আৰু তাতে কি কৈছে মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম সো ডেটটো ইয়াতে চাইছে সো আজিৰ নোটিছ হয় অলপ আগতে প্ৰকাশ পাইছে সো এইখিনি ইংলিছত দিয়া আছে মই জাস্ট অসমীয়াত ট্ৰান্সলেট কৰি লৈছো আপোনালোকক বুজাই দিয়াৰ সুবিধাৰ্থে সো আমি ইংলিছখিনি নপঢ়িলোঁ জাস্ট অসমীয়াখিনি আপোনালোকক পঢ়ি শুনাই দিছোঁ আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চাই থাকিব একচুৱেলি নোটিছখন অসমীয়াত ট্ৰান্সলেট কৰাৰ বাবে হয়তো স্পেলিংবিলাক অলপ ইফাল সিফাল হ'ব পাৰে সো তাৰ বাবে ডন্ট মাইণ্ড সো কি কৈছে জাননী এই দ্বাৰা সকলোৰে অৱগতিহাৰ্থে জনোৱা হ'ল যে LP আৰু UP স্কুলসমূহৰ নিয়মীয়া শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন নং সো বিজ্ঞাপন নং আৰু ডেটটো দিয়া আছে অনুসৰি প্ৰাৰ্থীৰ দ্বিতীয় পৰ্যায়ৰ শাৰীৰিক নথিপত্ৰ পৰীক্ষা বৰ্তমানে ৰহিকা অসম কৃষি বিদ্যালয় ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী 27 তাৰিখৰ পৰা আৰম্ভ হৈছে আপোনালোকে নিশ্চয়কৈ জানে এই সন্দৰ্ভত বহু প্ৰাৰ্থীয়ে নিজৰ নাম প্ৰমাণীকৰণ তালিকাত নথকা বুলি অভিযোগ লৈ কাৰ্যালয়লৈ আহি আছে এই সন্দৰ্ভত স্পষ্টকৈ জনোৱা হ'ল যে প্ৰকাশিত তালিকাবোৰ কেৱল শাৰীৰিক নথিপত্ৰ পৰীক্ষাৰ বাবে আৰু প্ৰাৰ্থীৰ নাম সেই তালিকাত থাকিলেই তেওঁ চূড়ান্ত মেধা তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি অৰ্থ নহয় সো এইখিনিতে এটা ধুনীয়া কথা কৈছে যে যিখিনি নাম ভেৰিফিকেশ্যন লিষ্টত পাব্লিছ কৰিছে বা যিসকলে ভেৰিফিকেশ্যন কৰি আছে সেই সকলো মানুহৰ নামেই যে বা সেই সকলো প্ৰাৰ্থীৰ নামেই যে মেধা তালিকাত আহিব বা চূড়ান্ত মেধা তালিকাত আহিব এইখিনি নহয় জাস্ট এইখিনি ফিজিক্যাল ভেৰিফিকেশ্যন কৰা হৈছে যিসকলৰ মাৰ্ক কভাৰ কৰিব যিসকলৰ ডকুমেণ্টছ ওকে থাকিব সো মাৰ্ক বেচিছ যদি কভাৰ কৰিছে তেনেহ'লে নিশ্চয়কৈ মেধা তালিকাত আহিব কিন্তু এনেই যে ভেৰিফিকেশ্যন হৈ আছে হয়তো কিছুমানে ক'ব পাৰে যে মোৰ ভেৰিফিকেশ্যন হৈছে বা মোৰ চাকৰিটো হ'ব সো এইখিনি কিন্তু নহয় ইয়াতে স্পষ্টকৈ লিখিছে যে প্ৰাৰ্থীৰ নাম সেই তালিকাত থাকিলেই তেওঁ চূড়ান্ত মেধা তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি অৰ্থ নহয় নিশ্চয়কৈ বুজি পাইছে সো নিৰ্বাচন প্ৰক্ৰিয়াৰ সকলো তথ্য DWৰ ৱেবছাইটত সময়ত প্ৰকাশ কৰা হয় যাতে প্ৰাৰ্থীসকলে নিজকে আপডেট ৰাখিব পাৰে হে ওপৰৰ সকলো চৰ্ত জানিও যদি কোনো প্ৰাৰ্থীৰ বিশেষ অভিযোগ থাকে তেন্তে তেওঁ তলত উল্লেখ কৰা তাৰিখ আৰু সময়ত প্ৰয়োজনীয় নথিসমূহ বা নথিসহ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে আৰু তাৰিখখিনি দিয়া আছে ইয়াতে তাৰিখ 19 জুলাই সময় 11 বজাৰ পৰা আবেলি 4 বজালৈ যদি কোনোবাৰ তেনেকুৱা অভিযোগ আছে যে মোৰ ইমান মাৰ্কছ আছে মোৰ ভেৰিফিকেশ্যনটো নহল মোৰ লিষ্টত নাম নাই সো আপোনালোকে ইচ্ছা কৰিলে DWত যাব পাৰে আৰু টাইম টেবলটো দিয়া আছে সো তেনেকুৱা অভিযোগ কোনোবাৰ যদি আছে তেনেহ'লে নিশ্চয়কৈ DW অফিচত যোগাযোগ কৰিব পাৰে সময় নিশ্চয়কৈ মেন দিয়া আছে আৰু স্থান কনফাৰেন্স হল প্ৰাথমিক শিক্ষা পৰিচালক অসম সো ফ্ৰেণ্ডসকল এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ বিশেষ যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ